দেওবাৰে নিশা কেইবা ঘণ্টা ধৰি মুষলধাৰ বৰষুণৰ ফলত বিশেষকৈ ডিগবৈ বাপাপুং অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ ফলত অসম মালাৰ জৰিয়তে নিৰ্মীয়মান ডিগবৈ পেঙেৰি বৰডুমচা অৰুণাচল প্ৰদেশৰ সংযোগী সুদীৰ্ঘ পথটোত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে একাধিক দুৰ্ঘটনা সংঘটিত হৈ আছে। ফলত ডিগবৈ বাপাপুংবাসী শ ৰাইজ ৰাজপথলৈ ওলাই আহি দুপৰীয়া পৰ্যন্ত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ১.৫ বছৰ আগৰ পৰা আমি এই পথটোৰ কাৰণে আৰু ইয়াৰ মাজত আমাৰ এই ৱাৰ্ডৰ ৯ আৰু ১০ দুইটা ৱাৰ্ড আমাৰ সংযোগী হৈ আছে। গতিকে দুইটা ৱাৰ্ডৰ মাজত আমাৰ যিমানখিনি নলা নৰ্মদা আছে, সেই নলা নৰ্মদাই যিদৰে আমাৰ এই বাপাপুংবাসী ৰাইজক যিমানখিনি সমস্যাৰ সৃষ্টি কৰি আহিছে, আমি সেই সমস্যাখিনি আমি পৌৰসভাৰ আমি অৱগত কৰাই আছো। যোৱা বছৰ আমাৰ এই অঞ্চলৰে এই ৱাৰ্ডৰে নামঘৰৰ ৰাইজে অৱগত কৰাইছিলে যে যোৱা বছৰ যেতিয়াই এনেকুৱা বাৰিষাৰ দিনতে নামঘৰ পবিত্ৰ স্থান নামঘৰ শ্ৰীমন্ত শংকৰগুৰু নামঘৰত পানী সোমাই গোটেই ৰাইজৰ অনিষ্ট কৰিছিল, তেতিয়াও আমাৰ বাপাপুংবাসী ৰাইজে বহুত যুৱকে গৈ তাত অৱগত কৰাইছিল আৰু আমাৰ পৌৰসভাৰ ফালৰ পৰা আমাক এটা আশ্বাস দিছিল যে নৱেম্বৰ মাহত খৰালি মাহত এই নলাকেইটাৰ অলপ ব্যৱস্থা কৰি দিয়া হ'ব। কিন্তু গ'ল, আকৌ আহিলে, এইদৰে সদায় এইদৰে পাৰ কৰি আছে। আৰু যোৱা প্ৰত্যেকটো কথাই প্ৰত্যেক বৰ্ড সভাতে আমি কমিশ্যনাৰ হিচাপে আমি এইখিনি কথা আমি অৱগত কৰা আৰু এই পথটো যেতিয়াৰ পৰা এনেকৈ বনাব ধৰিলে, কিন্তু এইদৰে মই তাতো উত্থাপন কৰি আছো যে বহুতবাৰ বহুকেইটা এক্সিডেণ্টৰ মুখামুখি হৈছে। বাতৰি যুগুত কৰা সময়লৈকে বৰ্তমানলৈকে বিভাগীয় কোনো লোক প্ৰতিবাদস্থলীত উপস্থিত হোৱা নাই। গড়কাপ্তানি বিভাগৰ দায়িত্ববাহী বিষয়া আহি পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলাই থাকিব বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। উল্লেখনীয় যে যোৱা নিশা এগৰাকী মহিলা অসুস্থ হৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে যাতায়াতৰ অসুবিধাৰ ফলত মৃত্যুমুখত পৰিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। এই সমস্যাটো সংক্ৰান্তত আমি ক'বলৈ গ'লে দুখন প্ৰদেশ, অসম আৰু অৰুণাচলৰ সংযোগী পথ, আৰু ইয়াতে এই কালভাৰটো নিৰ্মাণ কৰিবলৈ যাওঁতে বিজ্ঞানসন্মতভাৱে বস্তুটো হোৱা নাই। কাৰণ কি, এটা বাওঁফালৰ দিশটো যেতিয়া কালভাৰটো বনাইছে, সোঁফালৰ দিশটোৱেদি পানী কিনি যাব, এই বস্তুটো বিজ্ঞানসন্মত হোৱা নাই। যদি সেই বস্তুটো ৰাস্তাটো যদি ক্লিয়াৰ হৈ থাকিলেহেঁতেন, আমি এটা কথাই ক'ব পাৰোঁ, পানীটো ইয়াত ব্লক নহ'লহেঁতেন। আজি যোৱা ৰাতি যিটো বৰষুণ হ'ল, সেই বৰষুণত যিমান পৰিমাণে পানীটো ওপৰলৈ উঠিছে, ইতিমধ্যে ওচৰ পাজৰ যিসকল মানুহ আছে তেওঁলোকৰ ঘৰতো সোমাইছে। মই নিজৰ হেৰিয়াতো দেখিছোঁ, এই মন্দিৰটো আৰু আমাৰ বেক চাইডৰ যিটো নলা আছে, সেই নলাৰো উপচমূৰীয়া হৈ পেলাই তাৰ জাবৰ জোঁথৰৰ পৰা ধৰি বিভিন্ন ঘৰৰ ভিতৰলৈ আহিছে।